নমস্কাৰ অন্যতা নতুন ভিডিঅ স্বাগতম জনাইছো আৰু একদম সন্ধিয়া আৰম্ভ কৰিছো কেটা বাজিছে এতিয়া 7:40 মানে 7:40 ভিডিঅটো আৰম্ভ কৰিছো মানে কি আৰম্ভ কৰিছো আমাৰ টিলিকি জানি দেখিছে চকুটকু মেলি আছে আৰু তাইক এই বেলাই বিনিয়ে কলে খাই আছে দেখিছে মই খালে হে পাব ও এটো হয় কিন্তু এটা কথা কথা ও কলিজা এনেকে মানে এনেকে খুব কমে থাকা দেখা যায় মানে এনেকে চকুটকু মেলি পেলাই অনবৰতে শুইয়ে থাকে মানে আৰু মই যেহেতু কৈছিলে তাই গম পাইছে যেহেতু ফাদাৰ্স ডে দিনাখন আছে সেই হিচাপে সুখীয়ে কিন্তু আমাৰ হেৰিটো অলপমান বেলেগ আছিলে মানে আমি মানে ভাবি থৈছিলো মনতে আৰু ডক্টৰেটো ডেট দিছে 30 জুন হয়নে ডক্টৰে ডেট দিছে 30 জুন মই ভাবি আছিলো কি যেনতেন 1 জুলাইলৈ যাওক মানে 30 জুন হলেও মই মানে মনে প্ৰাণে আছিলো 1 জুলাইলৈ যাওক কাৰণ মোৰ হল 7 জুলাই বিনি হল 20 জুলাই আমি ভাবিছিলো কি তাই অন্তত 1 জুলাইলৈ গলে 3টা জুলাইত হৈ যাম কিন্তু যি নহওক তথাপিও মানে বেয়া লাগা নাই হেপি তথাপিও যেনেকে নহওক ভগৱানে ভালকে পঠিয়াইছে ফাদাৰলে উপহাৰ মাতৃফালৰ পাও তথাপিও ভালে লাগিছে হয় নাই ভাল লাগিছে আৰু বহু দিনৰ মই জুনবাইটো দেখিছো দে এনেকে ইমান উজ্জ্বলকে পূৰ্ণিমাই হ'ব হল যদিও গম নাপাওঁ বা আজিতো পূৰ্ণিমা নহয় চাগে ইমান উজ্জ্বল হোৱা নাই কিন্তু বা ডাৱৰীয়া আকাশখনৰ বা কোনো মতেদি দিনটোৰ ৰ'দ দেখিছো ভাল লাগি গৈছে মানে আৰু আগৰ ভিডিঅ'টোত মানে হয় ভুল হৈছিল বাৰু মানে সকলোৱে শুধৰাই দিছে বহুত ধন্যবাদ শুধৰাই দিয়াৰ কাৰণে একচুৱেলি আমি মানে বেবিৰ মোবাইলৰ কি মোৰ ওচৰত মোবাইল কেটা আছিলে একচুৱেলি আমি যিমান পাৰো চেষ্টা কৰো কিন্তু কোনবা সময়ত হয়তো থাকি গ'ল চাগে গতিকে এতিয়াৰ পৰা আৰু অলপমান সাৱধান হ'ম সেই ক্ষেত্ৰত আৰু যিসকলে শুধৰাইছে বহুত ধন্যবাদ আৰু বিনিয়ে নিজৰ ঔষধ মানে বহুত কেটা ঔষধ দিছে এতিয়া পৰা খালেহে মানে ৰাতিলৈকে হৈ যায়গৈ কেটামান হয় খালো সন্ধিয়াৰ কিবা কিবি খাই পেলাই ষ্টাৰ্ট কৰিছো আৰু ৰাতিলৈকে মিলি যাব আৰু 9টা মান ঔষধ আৰু অলপ আগত মানে বিনিয়ে মানে ভয় খাইছিলো মানে তাই হাঁচি এটা আহি গৈছিলে আৰু একদম জেগাত ৰৈ গ'ল মানে মই বহুত বিষ হৈছিল চাগে ন মানে এনেকুৱা লাগিছিলে মোৰ চিনাটো ফাটি গ'ল নেকি মানে মোৰ মুখৰ মানে মাতবোল বন্ধ হৈ যোৱাৰ নিচিনা লাগিছে অলপ সময় কাৰণে একদম মানে মাত্ৰ চুক পানীটোহে ওলাইছে এনেকুৱা লাগিছে মানে মই নিজে কি কৰিম কি নকৰিছে মানে চিলনি কেঁচা হৈ আছে ন গতিকে মানে দিন হৈছেহে সবদিনত ক'ত শুকাব সাৱধান হবা দেই এই ভণ্টি আহি গ'ল মৰ্নিং দিছো তাই এজনী হল বিনিৰ সখীৰ ভণ্টি হয়নে সখীৰ ভণ্টি আমাৰ ভণ্টি নামেই ভণ্টি আৰু ৰাতিৰ ভাত খাব হৈ গ'ল এয়া সকলোৱে সজাইছে কিন্তু বিনিহে আৰু আমি তাত খাম বিনি আৰু ইয়াতে অকলে মই কলিজা আছে সেইটো হয় অৱশ্যে যোৱাকালি ভিডিঅ'টো সামৰা নহ'ল গতিকে আজি ৰাতিপুৱা এতিয়া বাজিলে 11টা বজাত এইকেইদিন সদায় তেনেকুৱাই হৈ আছে মানে কি হয় বেনি উঠি যায় গা পা ধুবলৈ তাইৰ ওচৰত মই থাকিব লাগে গতিকে মই মাত্ৰ পানী খাই উঠিছোঁ 11টা বজাত আৰু মানে কিবা এটা কথা মনলৈ অহা কথাটো হ'ল কি এই আজিৰ পৰা হাত লাগিব অম্বুবাচী এইটো কি বুলি কয় হাত বুলিয়ে কয় নেকি সম্ভৱ সকলো জেগাতে আমাৰ তাতে হাত বুলিয়ে কয় বাৰু কিন্তু এই হাতৰ সময়খিনিত মানে অম্বুবাচী সময়খিনিত সকলো মঠ মন্দিৰ বন্ধ থাকে খুব সম্ভৱ বৰদোৱা থানখন খোলা থাকে চাগে নে বৰদোৱা থানো বন্ধ থাকে তেনেকুৱা এটা কিবা এটা মই অলপমান খেলি মেলি আছে বাকী মঠ মন্দিৰবোৰ যিমান দেখিছোঁ বন্ধ থাকে সেই বস্তুটো মানে কালি কোনোবা এজনে তেনেকৈ পোষ্ট দিছিলে যে অম্বুবাচীৰ সময়ত এইখিনি নকৰিব তেতিয়া মানে এগৰাকীয়ে কৈছে যে মই কৃষ্ণ ভক্ত আৰু মই সদায় কৰি থাকিম নে বুলি কৈছে মই বাৰ এটা মন্দিৰত এজন পূজাৰীক সুধিছিলোঁ যে কোনোবা শাস্ত্ৰত লিখা আছে নেকি যে অম্বুবাচীৰ সময়ত মোক সেৱা নকৰিবা বুলি যিখিনি সময়ত হাতৰ সময়খিনিত মোৰ পৰা আঁতৰত থাকিবা বুলি কিবা নিয়ম আছে নেকি বা ক'ৰবাত লিখা আছে নেকি তেওঁ উত্তৰ দিব নোৱাৰিলে কিন্তু মানে মই সেই প্ৰশ্নটো আজিলৈকে মই অলপমান কনফিউজনত আছে যদি মানে তেনেকুৱা ক'ৰবাত লিখা আছে তেতিয়াহ'লে মানে মোৰ জানিব মন আছে কোনোবাই জানে যদি মোক জনাব যে ক'ৰবাত লিখা আছে নেকি যে অম্বুবাচীৰ সময়খিনিত মঠ মন্দিৰৰ পৰা আঁতৰত থাকিব লাগে বুলি বা যিকোনো সময়ত মানে হয় জীয়া চোৱা মৰা চোৱা যিকোনো সময়ত মানে এনেকৈ যে মঠ মন্দিৰৰ পৰা ভগৱানৰ পৰা আঁতৰি থাকিব লাগে ভগৱানে ক'ৰবাত কৈছে নেকি যে
এনেকুৱা সময়ত মোক তুমি পূজা নকৰিবা তেনেকুৱা নিচিনা মানে কথাটো বৰ কষ্ট পাওঁ মানে মই যেতিয়া ভগৱানৰ পৰা এনেকৈ আঁতৰি থাকিব লগা হ'লে ভগৱানৰ সন্মুখত যদি চাকি এগছ ধূপ এডাল জ্বলাব নোৱাৰোঁ মানে মনটো বিৰাট কষ্ট পাওঁ মই সেইকাৰণে মানে কথাটো মনলৈ আহিলে কথাটো শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰিব ওলালোঁ লগ পাওঁ অন্য এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ সকলোৱে দিনবোৰ সুখৰ হওক ভালে থাকক সকলো তাৰে কামনাৰে ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ